NB News Big Impact. নিৰপেক্ষ নহয় ৰাইজৰ পক্ষত NB News. কমিছনৰ বজাৰ চলোৱা কাৰ্যবাহী অভিযন্তাক নিলম্বন. জলসিঞ্চন বিভাগে নিলম্বন কৰিলে কলিয়াবৰ সামগ্ৰী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা চন্দন বৈশ্যক. একাংশ চৰকাৰী বিষয়াৰ দুৰ্নীতিৰ বাবে স্থবিৰ হৈছে ৰাইজৰ উন্নয়ন. ঠিকাদাৰৰ পৰা কমিছন লৈ নিজৰ পকেট গৰম কৰা এনে বিষয়াৰ বিৰুদ্ধে অব্যাহত আছে NB নিউজৰ অনুসন্ধান. জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা চন্দন বৈশ্যই ঠিকাদাৰক মিহিকৈ কমিছন বিচৰা ফোন ৰেকৰ্ডিং সবিস্তাৰে প্ৰচাৰ হৈছিল NB নিউজত. বিল আদায়ৰ নামত 3% কমিছন বিচাৰিছিল অভিযন্তা চন্দন বৈশ্যই. পুনৰবাৰ শুনক NB নিউজত সম্প্ৰচাৰিত হোৱা অভিযন্তা চন্দন বৈশ্যৰ ধন দাবী কৰা ফোন ৰেকৰ্ডিং. বিকাশ তোহতৰ বিলৰ এমাউণ্ট সব ঠিকে আছে না? আছে হা চাইছা? ঠিকে আছে ন? তেতিয়াহ'লে 3% কালি দি যাবি. কিমান ছাৰ? সিমানে যিমান গলো একবাৰে. ইমান কেনেকে হ'ব? যি কৰা মুঠতে কালি মই গুৱাহাটীত আছো হা. মই কালি আবেলি চাগে যাম. পৰহি যাই তোৰ কাটি দিম আৰু ফাৰ্ষ্ট চেক 2000 কাটিম আৰু. পৰহি নেকি? পৰহি শনিবাৰ না খোলা আছে? হেল্ল' মই পৰহি যাম. মই ৰাতিপুৱাই যাম. যাই কিনে 2000 চেকখন ফাৰ্ষ্ট ট্ৰেজাৰী পঠাম আৰু. এইটো সপ্তাহত লাগে বুলি কৈছা তো সেইকাৰণে কৈছো আৰু. মই নেক্সট সপ্তাহত হ'ব কেছ নাই বাৰু. মই মানে এইকেইদিন মানে হ'ব শুন যি কৰা কৰিবি. মুঠতে তোমাৰ এই চৰকাৰ মোক ফোন কৰিছিল. যি আছিল আপুনি কৈ দিব, ইয়াক কলেও হ'ব, সি আমাৰ ঘৰৰ চলি. মই হয় নেকি? এতিয়া ঠিকে আছে তাকে কম. নহয় তই এইবিলাক কথা নাই. তই কবি, কবা দিছে কাৰণে মই কৈছো. তই কবি কেনেকে দিয়া হ'ব সৰু কামটো, তাতে ইমান কৰাইছে কাম. আৰে মই কবাহে দিছো. ঠিক আছে তই কবি আৰু সেয়ে. তই ইফালৰ মানুহ না সিফালৰ মানুহ হৈছে, তই ধৰবাই পাৰা নাই. তই মোৰ মানুহ বুলিও কয়, কেতিয়াবা তাহাৰ মানুহ হৈ যা আপোনাৰে মানুহ. তেতিয়াহ'লে তই কবি আৰু দে হ'ব দে. কালি মই আছো গুৱাহাটীত. এই দুৰ্নীতিৰ অভিযোগৰ আমি দৃষ্টি আকৰ্ষণ কৰিছিলো মুখ্যমন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষৰ. আৰু NB নিউজত ধাৰাবাহিক বাতৰিৰ পাছত অৱশেষত চাকৰিৰ পৰা নিলম্বন হ'ল কমিছন খোৱা জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা চন্দন বৈশ্য. ব্যুৰো ৰিপৰ্ট NB নিউজ. NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা.